নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত নৱোদয় পৰীক্ষাত অহা ভগ্নাংশৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছো। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে নৱোদয় পৰীক্ষা দিম বুলি ভাবি আছা তেওঁলোকৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হয়। নৱোদয় পৰীক্ষাত অহা অতিকৈ গুৰুত্বপূৰ্ণ কিছুমান কুৱেশ্যন আমি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো মনোযোগেৰে চাই থাকিবা। ইয়াৰ প্ৰথম প্ৰশ্নটো কি দিয়া আছে চোৱা। প্ৰথম প্ৰশ্নটো দিয়া আছে যে 4/3 + 8/5 = কুৱেশ্যন মাৰ্ক দিয়া আছে। মানে কি কৈছে 4/3 + 8/5 কৰিলে কিমান হয় এনসাৰটো উলিয়াব লাগে। অপচন এ দিয়া আছে 8/11, অপচন বি দিয়া আছে 8/13, অপচন সি দিয়া আছে 8/15 আৰু অপচন ডি দিয়া আছে 8/7। ইয়াৰে কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে। চোৱা ইয়াতে কি কৰিব দিছে এক নম্বৰটোত 4/3 + 8/5 এই ভগ্নাংশটো কি কৰিব দিছে যোগ কৰিব দিছে আৰু যোগফলটো কি হয় আমি এই অপচন চাৰিটাৰ ভিতৰত কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে। চোৱা যেতিয়া দুটা ভগ্নাংশ যোগ কৰিব দিয়ে, তোমালোকৰ পৰীক্ষাত যদি দুটা ভগ্নাংশ যোগ কৰিব দিয়ে তেতিয়া মনত ৰাখিবা যে সেই ভগ্নাংশ দুটাৰ আমি হৰ দুটাৰ কি উলিয়াই ল'ব লাগে, হৰকেইটাৰ এলচিএম উলিয়াই ল'ব লাগে, লসাগু। ইয়াৰে সব প্ৰথম ভগ্নাংশটো কি দিয়া আছে 4/3, দ্বিতীয়টো কি দিয়া আছে 8/5। ইয়াৰে হৰকেইটা কি হয় 4 আৰু 8। 4 আৰু 8ৰ লসাগু উলিয়ালে কি হ'ব 8 আৰু 4ৰ লসাগু কিমান 8 আৰু 4ৰ লসাগু হয় 8। 8 আৰু 4 যদি লসাগু উলিয়াব দিয়ে লসাগু কি হ'ব 8 হ'ব। চোৱা মই সাইডত কৰি দিছো 4 আৰু 8ৰ লসাগু কিমানেৰে হৰণ যাব 2 এৰে 2 × 4 2 4 × 8 2 2 1 × 2 2 2 × 4 কিমানটা 2 আছে এটা দুটা 2 2 × 4 4 2 কিমান হ'ব 8। 2 8 আৰু 4ৰ লসাগু কিমান হ'ব 8 আৰু 4ৰ লসাগু হ'ল 8। বুজিছা। এতিয়া চোৱা যেতিয়া প্ৰথম তোমালোকে লসাগুটো উলিয়াবা লসাগুটো এনেদৰে লিখি ল'বা। তাৰ পিছৰ কামটো কি হ'ব প্ৰথম যিটো ভগ্নাংশ থাকিব সেই ভগ্নাংশটোৰ হৰেৰে লসাগুক হৰণ কৰিবা। প্ৰথম যিটো ভগ্নাংশ দিয়া আছে সেই ভগ্নাংশটোৰ যিটো হৰ থাকিব হৰটোৰে লসাগুক কি কৰিবা হৰণ কৰিবা। 8ক কিহেৰে হৰণ কৰিবা 4ৰে। তাৰপিছত এই যিটো হৰণ ফল পাবা এই হৰণ ফলটো কাৰ লগত পূৰণ কৰিবা তাৰ লবৰ লগত পূৰণ কৰিবা। বুজিছা। যেতিয়া এনেদৰে ভগ্নাংশৰ যোগ দিয়া কি কৰিবা প্ৰথম যিটো ভগ্নাংশ থাকিব তাৰ সেই ভগ্নাংশটো হৰেৰে লসাগুক হৰণ কৰি ল'বা। হৰণ কৰি হৰণ ফলটো কাৰ লগত পূৰণ কৰিবা লবৰ লগত। ঠিক তেনেকৈ ইয়াৰ পিছৰ ভগ্নাংশটোৰ লগতো কৰিবা। ইয়াৰ পিছৰ ভগ্নাংশটোৰ হৰ কি আছে 8, গতিকে লসাগুক হৰণ কৰিলে কি হ'ব 8ৰে হৰণ কৰিব লাগিব। পূৰণ কিমান হ'ব তাৰ লব কিমান আছে 5। বুজি পাইছা। এতিয়া চোৱা 8ৰে 4ৰে 8ক হৰণ কৰিলে কিমান বাৰ যায় 4ৰে 8ক হৰণ কৰিলে 2 বাৰ যায়। পূৰণ 3 যোগ 8ৰে 8ক হৰণ কৰিলে কিমান বাৰ যায় 1 বাৰ যায়। পূৰণ 5। 2 3 গুণ কিমান 6 যোগ 5 1 গুণ 5 কিমান হ'ব 6 5 11 তলত কিমান থাকিব 8। এনসাৰটো কিমান হ'ব 8/11। 4/3 যোগ 8/5 কৰিলে এনসাৰটো কিমান হ'ব 8/11 হ'ব। যদি আমি 4/3 আৰু 8/5 এই ভগ্নাংশ দুটা যোগ কৰো তেন্তে যোগফলটো কিমান পাম 8/11 পাম। 8/11 কোনটো অপচনত আছে চোৱা অপচন 8 আছে। গতিকে 1 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ। বুজি পাইছা। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে 12/7 যোগ 12/5 = কুৱেশ্যন মাৰ্ক দিয়া আছে। কি কৰিব দিছে 12/7 আৰু 12/5টো যোগ কৰিব দিছে। চোৱা 12/7 যোগ 12/5 এইটো যেতিয়া যোগ কৰিবা ইয়াতে চোৱা হৰকেইটা কি আছে সেম আছে একে আছে। যেতিয়া দুটা ভগ্নাংশ যোগ কৰিব দিব আৰু ভগ্নাংশ কেইটা হৰ একে থাকে তেতিয়া কি কৰিবা
যোগফলটোৰ যিটো হৰ হ'ব সেই হৰটো কি হ'ব সিহঁতৰ যি হৰ আছে সেই হৰটোৱে আহিব বুজি পাইছা ইয়াৰ কি হ'ব হৰ 12 হ'ব যেতিয়া একে ভগ্নাংশ হয় তেতিয়া কি কৰিবা হৰটো সিহঁতৰ যি হৰ দিয়া থাকিব যিকেইটা ভগ্নাংশ যোগ কৰিব দিব সেই ভগ্নাংশ কেইটাৰ যেটো হৰ থাকিব সেই হৰটোৱে যোগফলত আহি যাব আৰু লগত কি হ'ব দুইটা ভগ্নাংশৰে লব কেইটা যোগ কৰি দিব লাগিব বুজি পাইছা এটো 12 হ'ব 7 আছে কিমান 12 12 ৰে 12 কাটিলে কিমান বাৰ যাব এবাৰ এটো आंसर কিমান হ'ব आंसर হ'ব 1 2 নম্বৰ যেটো কোৱেশ্চন দিয়া আছিল এই কোৱেশ্চনটোৰ आंसर কিমান হ'ব 1 হ'ব 1 কোনটো অপচনত আছে অপচন 8 আছে গতিকে 2 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ বুজি পাইছা এবাৰ চোৱা ইয়াৰ পিছৰ প্ৰশ্নটোত কি দিয়া আছে 3 নম্বৰ প্ৰশ্নটো দিয়া আছে যে 2 ভাগৰ 1 যোগ 4 ভাগৰ 1 যোগ 8 ভাগৰ 1 ইকুৱেল টু কোৱেশ্চন মাৰ্ক দিয়া আছে কি কৰিব দিছে 2 ভাগৰ 1 যোগ 4 ভাগৰ 1 যোগ 8 ভাগৰ 1 এই তিনিটা ভগ্নাংশ যোগ কৰিলে যোগফলটো কিমান হয় উলিয়াব দিছে অপচন এ দিয়া আছে 8 ভাগৰ 7 অপচন বি দিয়া আছে 8 ভাগৰ 5 আৰু অপচন সি দিয়া আছে 4 ভাগৰ 3 আৰু অপচন ডি দিয়া আছে 1 ইয়াৰ কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে চোৱা 2 ভাগৰ 1 যোগ 4 ভাগৰ 1 যোগ 8 ভাগৰ 1 একেটা ভগ্নাংশ যোগ কৰা যেতিয়া এনেদৰে তিনিটা বা চাৰিটা ভগ্নাংশ যোগ কৰিব দিয়ে তেতিয়া কি কৰিব লাগে সেই ভগ্নাংশ কেইটাৰ হৰ কেইটাৰ কি উলিয়াই ল'ব লাগে এলসিএম উলিয়াই ল'ব লাগে এবাৰ ইয়াত আমি কাৰ এলসিএম উলিয়াব লাগিব আৰু সেই এলসিএমটো কি হ'ব যোগফলৰ হৰ হ'ব চোৱা ইয়াৰ এলসিএম কি হ'ব 2 4 8 2 ৰে এবাৰ যাব ইয়াক দুইবাৰ যাব 8ক 4 বাৰ যাব आंसर কিমান হ'ব 2 দুগুণ 4 4 দুগুণ 8 2 4 আৰু 8 ৰ এলসিএম কিমান হয় 8 হয় বুজিছা 2 4 আৰু 8 ৰ এলসিএম কিমান হ'ব 8 হ'ব এবাৰ ইয়াৰ পিছৰ কামটো কি হ'ব ইয়াৰ পিছৰ কামটো হল প্ৰত্যেকটো ভগ্নাংশৰে হৰ কেইটাৰে কি কৰিব লাগিব তাৰ লসাগুক হৰণ কৰিব লাগিব আৰু হৰণ ফলটো সেই ভগ্নাংশটোৰ লবৰ লগত পূৰণ হ'ব চোৱা 2 ৰে 8 হৰণ কৰা কিমান বাৰ যাব 2 ৰে 8 হৰণ কৰিলে কিমান বাৰ যায় 4 বাৰ যাব সেই 4টো কাৰ লগত পূৰণ হ'ব তাৰ লব 1 ৰ লগত 4 পূৰণ 1 কৰিলে কিমান হ'ব 4 যোগ 4 ৰে 8 হৰণ কৰা দ্বিতীয়টো ভগ্নাংশৰ হৰ কি আছে 4 আছে 4 ৰে 8 হৰণ কৰিলে কিমান হ'ব 4 ৰে 8 হৰণ কৰিলে কিমান বাৰ যায় 2 বাৰ যায় আৰু সেই দুইটো কাৰ লগত পূৰণ হ'ব তাৰ লবৰ লগত লব কিমান আছে 1 2 পূৰণ 1 কৰিলে কিমান হ'ব 2 যোগ এবাৰ নেক্সট ভগ্নাংশটো হৰ কি আছে 8 8 ৰে 8 হৰণ কৰিলে কিমান বাৰ যায় এবাৰ যায় আৰু সেই একটো তাৰ লবৰ লগত পূৰণ কৰিলে কিমান হ'ব 1 পূৰণ 1 কিমান হ'ব 1 বুজিছা এতিয়া ওপৰৰ লব কেইটা যোগ কৰা লগত যে কেইটা সংখ্যা আছে 4 যোগ 2 কিমান 4 যোগ 2 6 6 যোগ 1 কিমান হ'ব 6 যোগ 1 7 এটো आंसर কিমান হ'ব 8 ভাগৰ 7 8 ভাগৰ 7 কোনটো অপচনত আছে চোৱা 8 ভাগৰ 7 কোনটো অপচনত আছে অপচন 8 আছে গতিকে 3 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ বুজি পাইছা তোমালোকৰ যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কমেন্ট কৰিবা আৰু ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা আমাৰ অনলাইন এপত নৱোদয় পৰীক্ষাৰ বাবে অনলাইন ক্লাছ চলি আছে তোমালোকে যদি আগ্ৰহী হয় তেন্তে আমাৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত আমাৰ অনলাইন এপৰ লিংকটো দিয়া আছে তাত ক্লিক কৰিলে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা 4 নম্বৰ প্ৰশ্নটো দিয়া আছে যে 5 ভাগৰ 3 যোগ 10 ভাগৰ 7 ইকুৱেল টু কোৱেশ্চন মাৰ্ক দিয়া আছে কি কৰিব দিছে 5 ভাগৰ 3 আৰু 10 ভাগৰ 7 যোগ কৰিলে এনসাৰটো কিমান হয় সুধিছে অপচন এ দিয়া আছে 10 ভাগৰ 11 অপচন বি দিয়া আছে 10 ভাগৰ 13 অপচন সি দিয়া আছে 10 ভাগৰ 13 অপচন ডি কিমান দিয়া আছে 10 ভাগৰ 9 এই 10 ভাগৰ 12 হ'ব লাগিছিল এবাৰ চোৱা 4 নম্বৰটো কি দিয়া আছে 5 ভাগৰ
তিনি যোগ 10 ভাগৰ 7 এইটো যোগ কৰিলে এনসাৰ কিমান হয় উলিয়াব লাগে চোৱা এই ভগ্নাংশ দুটাত হৰ কি আছে 5 আৰু 10 আছে গতিকে আমাৰ প্ৰথম কাম কি হ'ব 5 আৰু 10 ৰ এলসিএম উলিয়াব লাগিব 5 আৰু 10 ৰ এলসিএম উলিয়া কিমান হয় কিমানৰে হৰণ যাব 5 ৰে 5 এবাৰ 10 কিমান বাৰ যাব দুইবাৰ গতিকে এলসিএম কিমান হ'ব 5 দুগুণ 10 5 আৰু 10 ৰ এলসিএম কিমান হ'ব 10 হ'ব ইয়াতে কি আহিব 10 আহিব ইয়াৰ পিছৰ কামটো কি হ'ব ইয়াৰ পিছৰ কামটো হল প্ৰত্যেকটো ভগ্নাংশৰে হৰেৰে লসাগুক কি কৰিব লাগিব হৰণ কৰিব লাগিব আৰু সেই হৰণ ফলটো কি হ'ব সেই নিৰ্দিষ্ট ভগ্নাংশটোৰ লবৰ লগত পূৰণ হ'ব প্ৰথম ভগ্নাংশ কি আছে 5 ভাগৰ 3 ইয়াৰে হৰ কি আছে 5 গতিকে 5 ৰে তাৰ লসাগু 10 হৰণ কৰা কিমান বাৰ যাব 5 ৰে 10 হৰণ কৰিলে দুইবাৰ যাব সেই দুইটো কাৰ লগত পূৰণ হ'ব তাৰ লব 3 ৰ লগত 2 পূৰণ 3 কৰিলে কিমান হ'ব 2 পূৰণ 3 কৰিলে 6 2 3 গুণ 6 যোগ 10 ৰে 10 হৰণ কৰা কিমান বাৰ যাব 10 ৰে 10 হৰণ কৰিলে এবাৰ যাব 1 তো কাৰ লগত পূৰণ হ'ব 7 ৰ লগত 7 পূৰণ 1 কৰিলে কিমান হ'ব 7 হ'ব 10 6 যোগ 7 7 এ 6 কিমান হয় 13 6 যোগ 7 কৰিলে কিমান হ'ব 13 হ'ব এনসার কিমান হ'ব 10 ভাগৰ 13 10 ভাগৰ 13 কোনটো অপচনত আছে অপশন বি ত আছে গতিকে 4 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন বি হ'ব শুদ্ধ উত্তৰ বুজিছা এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা এবাৰ চোৱা 5 নম্বৰ কুৱেশ্চনটো কি দিয়া আছে 5 নম্বৰটো দিয়া আছে যে 8 ভাগৰ 7 যোগ 16 ভাগৰ 3 8 ভাগৰ 7 আৰু 16 ভাগৰ 3 যোগ কৰিলে যোগফলটো কিমান হয় উলিয়াব লাগে চোৱা 8 ভাগৰ 7 আৰু 8 ভাগৰ 16 যেতিয়া যোগ কৰিব লাগিব তেতিয়া প্ৰথমতে কি উলিয়াব লাগিব 8 আৰু 16 কি উলিয়াব লাগিব 8 আৰু 16 আমি এলসিএমটো উলিয়াব লাগিব 8 আৰু 16 এলসিএম উলিয়ালে এলসিএম কিমান হ'ব চোৱা 8 16 কিমান বাৰ যাব 2 ৰে 8ক 4 বাৰ যাব 16ক 8 বাৰ যাব 2 ৰে 2 বাৰ যাব 8ক কিমান বাৰ যাব 4 বাৰ 2 ৰে 2 এবাৰ যাব আৰু 4 কিমান বাৰ যাব 2 বাৰ যাব 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ কিমান হ'ব 16 হ'ব 8 আৰু 16 ৰ এলসিএম উলিয়ালে কিমান পাম 8 আৰু 16 ৰ এলসিএম হ'ব 16 গতিকে ইয়াত কি আহিব 16 আহিব এইবাৰ কি কাম হ'ব এইবাৰ হ'ব প্ৰত্যেকটো ভগ্নাংশৰ হৰেৰে তাৰ লসাগু হৰণ কৰিব লাগিব আৰু সেই হৰণ ফলটো তাৰ লবৰ লগত কি কৰিব লাগিব পূৰণ কৰিব লাগিব প্ৰথম ভগ্নাংশ কি আছে 8 ভাগৰ 7 আছে 8 ৰে 16 হৰণ কৰা 8 ৰে 16 হৰণ কৰিলে কিমান বাৰ যায় 8 ৰে যদি 16 হৰণ কৰা কিমান বাৰ যাব 2 বাৰ যাব সেই দুইটো কাৰ লগত পূৰণ হ'ব 7 ৰ লগত 7 দুগুণ কিমান 7 দুগুণ 14 হয়না এবাৰ চোৱা যোগ 16 ৰে 16 হৰণ কৰা কিমান বাৰ যাব 16 ৰে 16 হৰণ কৰিলে এবাৰ যাব সেই একটো কাৰ লগত পূৰণ হ'ব 3 ৰ লগত 3 পূৰণ 1 কিমান 3 পূৰণ 1 3 এবাৰ চোৱা 14 যোগ 3 কৰিলে কিমান হ'ব 14 যোগ 3 কৰিলে 17 হ'ব 14 আৰু 3 যোগ কৰিলে কিমান হ'ব 17 হ'ব এনসার কিমান হ'ব এতিয়া 16 ভাগৰ 17 16 ভাগৰ 17 কোনটো অপশনত আছে চোৱা অপশন ডি ত আছে 16 ভাগৰ 17 গতিকে 5 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন ডি হ'ব শুদ্ধ উত্তৰ অপশন ডি হ'ব শুদ্ধ উত্তৰ 16 ভাগৰ 17 বুজিছা এতিয়া চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে 6 নম্বৰ প্ৰশ্নটো চোৱা 6 নম্বৰ প্ৰশ্নটো দিয়া আছে যে 15 ভাগৰ 7 যোগ 5 ভাগৰ 2 ইকুৱেল টু কুৱেশ্চন মাৰ্ক দিয়া আছে মানে কি হয় 15 ভাগৰ 7 আৰু 5 ভাগৰ 2 টো যোগ কৰিলে এনসারটো কিমান হয় উলিয়াব লাগে অপশন এ কিমান দিয়া আছে 15 ভাগৰ 11 অপশন বি দিয়া আছে 15 ভাগৰ 12 অপশন সি দিয়া আছে 15 ভাগৰ 13 আৰু অপশন ডি দিয়া আছে 15 ভাগৰ 14 ইয়াৰে কোনটো অপশন শুদ্ধ হয় উলিয়াব লাগে চোৱা
15 ভাগৰ 7 যোগ 5 ভাগৰ 2। এতিয়া চোৱা এই ভগ্নাংশটো এই যি দুটা ভগ্নাংশ দিয়া আছে এই ভগ্নাংশ দুটা যোগ কৰিব লাগিলে প্ৰথমতে কি কৰিব লাগিব দুইটা ভগ্নাংশৰে হৰৰ কি উলিয়াব লাগিব এলচিয়াম কোন দুটা হৰ আছে 15 আৰু 5 গতিকে আমি 15 আৰু 5 ৰ এলচিয়াম উলিয়াব লাগিব 15 আৰু 5 ৰ এলচিয়াম কিমান হ'ব 5 ৰে হৰণ যাব 3 বাৰ যাব 5 ৰে 5 এবাৰ যাব গতিকে 5 3 গুণ কিমান 15 15 আৰু 5 ৰ লসাগু কিমান হ'ব 15 হ'ব গতিকে ইয়াত কিমান আহিব 15 এইবাৰ কি হ'ব প্ৰত্যেকটো ভগ্নাংশৰ হৰেৰে 15 কি কৰিব লাগিব হৰণ কৰিব লাগিব আৰু হৰণ ফলটো কাৰ লগত পূৰণ কৰিব লাগিব লবৰ লগত 15 ৰে 15 হৰণ কৰিলে কিমান বাৰ যায় 15 ৰে 15 হৰণ কৰিলে এবাৰ যায় সেই একটো কাৰ লগত পূৰণ হ'ব 7 ৰ লগত 7 পূৰণ 1 কিমান হ'ব 7 যোগ 5 ৰে 15 হৰণ কৰা কিমান বাৰ যায় 5 ৰে 15 হৰণ কৰিলে 3 বাৰ যায় সেই 3 টো কাৰ লগত পূৰণ হ'ব তাৰ লব 2 ৰ লগত গতিকে 2 পূৰণ 3 কৰিলে কিমান হ'ব 2 3 গুণ 6 কিমান হ'ব 2 3 গুণ 6 এতিয়া চোৱা 7 আৰু 6 যোগ কৰিলে কিমান হ'ব 7 যোগ 6 কৰিলে কিমান 13 15 ভাগৰ 7 যোগ 5 ভাগৰ 2 15 ভাগৰ 7 আৰু 5 ভাগৰ 2 এই দুটা ভগ্নাংশ যদি যোগ কৰা যায় তেন্তে যোগফলটো কিমান হ'ব 15 ভাগৰ 13 হ'ব বুজিছা 15 ভাগৰ 7 আৰু 5 ভাগৰ 2 ভগ্নাংশ দুটা যোগ কৰিলে কিমান হ'ব आंसर 15 ভাগৰ 13 হ'ব 15 ভাগৰ 13 কোনটো অপচনত আছে চোৱা অপচন সি ত আছে গতিকে 6 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ বুজিছা কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ 7 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা 7 নম্বৰ প্ৰশ্নটো দিয়া আছে যে 3 ভাগৰ 1 যোগ 6 ভাগৰ 1 যোগ 2 ভাগৰ 1 ইকুৱেল টু কুৱেশ্চন মাৰ্ক দিয়া আছে মানে কি কৈছে 3 ভাগৰ 1 যোগ 6 ভাগৰ 1 যোগ 2 ভাগৰ 1 কৰিলে এনসারটো কিমান হয় উলিয়াব লাগে অপচন এ দিয়া আছে 1 অপচন বি দিয়া আছে 6 ভাগৰ 5 অপচন সি দিয়া আছে 6 ভাগৰ 7 আৰু অপচন ডি দিয়া আছে 3 ভাগৰ 2 কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে চোৱা 3 ভাগৰ 1 যোগ 6 ভাগৰ 1 যোগ 2 ভাগৰ 1 ইয়াতে কেইটা ভগ্নাংশ আছে ইয়াত তিনিটা ভগ্নাংশ আছে এই তিনিটা ভগ্নাংশৰে আমি কি কৰিব লাগিব হৰ কেইটাৰ এলচিএম উলিয়াব লাগিব ইয়াৰে হৰ কি আছে 3 6 আৰু 2 আছে কি আছে 3 6 আৰু 2 গতিকে আমি 3 6 আৰু 2 ৰ কি উলিয়াব লাগিব এলচিএম উলিয়াব লাগিব চোৱা 3 6 2 কিমানৰে যাব 2 ৰে যাব এক 3 বাৰ যাব या এবাৰ যাব 3 ৰে যাব आंसर কিমান হল 2 পূৰণ 3 6 3 6 আৰু 2 ৰ এলচিএম কিমান হ'ব 6 হ'ব গতিকে ইয়াত কিমান আহিব 6 6ক এতিয়া কি কৰিব লাগিব প্ৰত্যেকটো ভগ্নাংশৰ হৰেৰে হৰণ কৰিব লাগিব আৰু হৰণ ফলটো তাৰ লবৰ লগত পূৰণ কৰিব লাগিব প্ৰথম ভগ্নাংশটোৰ হৰ কি আছে 3 3 ৰে 6 হৰণ কৰা কিমান বাৰ যায় 3 ৰে 6 হৰণ কৰিলে 2 বাৰ যায় সেই দুইটো কাৰ লগত পূৰণ হ'ব তাৰ লব 1 ৰ লগত 2 পূৰণ 1 কৰিলে কিমান হ'ব आंसर 2 যোগ এবাৰ নেক্সট ভগ্নাংশটো হৰ কি আছে 6 6 ৰে 6 হৰণ কৰিলে কিমান বাৰ যায় 6 ৰে যদি 6 হৰণ কৰা যায় এবাৰ যায় এই এক তো কাৰ লগত পূৰণ হ'ব তাৰ লব 1 ৰ লগত 1 পূৰণ 1 কিমান 1 যোগ নেক্সট ভগ্নাংশটো হৰ কি আছে 2 আছে সেই 2 টো কাৰ লগত পূৰণ হ'ব 6 ৰ লগত 2 ৰে নেক্সট ভগ্নাংশটো হৰ কি আছে 2 আছে সেই 2 টো সেই 2 টোৰে কা হৰণ কৰিব লাগিব 6 হৰণ কৰিব লাগিব 2 ৰে 6 হৰণ কৰিলে কিমান বাৰ যায় 2 ৰে যদি 6 হৰণ কৰা যায় তেতিয়া 3 বাৰ যায় সেই 3 টো কাৰ লগত পূৰণ হ'ব তাৰ লব 1 ৰ লগত 3 পূৰণ 1 কৰিলে কিমান হ'ব आंसर 3 হ'ব এবাৰ চোৱা 2 যোগ 1 যোগ 3 কিমান হ'ব 2 1 3 3 3 6 आंसर কিমান হ'ব ওপৰত 6 হ'ব 6 ৰে 6 এবাৰ যায় 6 ৰে 6 কিমান বাৰ যায় এবাৰ যায় आंसर কিমান আহিব 1 আহিব 7 নম্বৰ যেটো কোৱেশ্চন দিয়া আছিল 3 ভাগৰ 1 আৰু 3 ভাগৰ 1 6 ভাগৰ 1 আৰু 2 ভাগৰ 1 এই তিনিটা ভগ্নাংশ যোগ কৰিব দিছিল এই তিনিটা ভগ্নাংশ যোগ কৰিলে যোগফলটো কিমান হয় 1 হয়
এক কোনটো অপশনত আছে অপশন এত আছে গতিকে 7 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন এ হ'ব শুদ্ধ উত্তৰ বুজি পাইছা এতিয়া চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত আহে গতিকে মনোযোগেৰে ভিডিঅটো চাই থাকিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই পাবৰ বাবে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা এটা সো 8 নম্বৰ কোৱেশ্চনটো 8 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে 5 ভাগৰ 2 যোগ 10 ভাগৰ 3 যোগ 2 ভাগৰ 1 ইকুৱেল টু কুৱেশ্চন মাৰ্ক দিয়া আছে কি দিয়া আছে 5 ভাগৰ 2 যোগ 10 ভাগৰ 3 যোগ 2 ভাগৰ 1 ইকুৱেল টু কুৱেশ্চন মাৰ্ক মানে এই তিনিটা ভগ্নাংশ যোগ কৰিলে যোগফলটো কিমান হয় উলিয়াব লাগে অপশন এ দিয়া আছে 10 ভাগৰ 11 অপশন বি দিয়া আছে 10 ভাগৰ 12 অপশন সি দিয়া আছে 10 ভাগৰ 13 আৰু অপশন ডি দিয়া আছে 10 ভাগৰ 14 সো কি দিয়া আছে 5 ভাগৰ 2 যোগ 10 ভাগৰ 3 যোগ 2 ভাগৰ 1 ইয়াত কি কৰিব দিছে তিনিটা ভগ্নাংশ যোগ কৰিব দিছে এই তিনিটা ভগ্নাংশৰ হৰ কেইটা কি কি আছে 5 10 আৰু 2 এতিয়া আমি কি কৰিব লাগিব 5 10 আৰু 2 ৰ এলসিএম উলিয়াব লাগিব চোৱা 5 10 আৰু 2 ৰ এলসিএম উলিওৱা কিমান হয় 5 এৰে কিমান বাৰ যাব 5 এবাৰ যাব 10 কিমান বাৰ যাব 2 বাৰ যাব এনসার কিমান হ'ব 5 দুগুণ 10 5 10 আৰু 2 ৰ এলসিএম উলিয়ালে কিমান হ'ব এলসিএম 10 হ'ব এটা কি হ'ব 10 5 এৰে 10 হৰণ কৰিলে কিমান বাৰ যায় প্ৰথম ভগ্নাংশটো হৰ কি আছে 5 5 এৰে 10 হৰণ কৰা কিমান বাৰ যাব 2 বাৰ যাব সেই দুইটো কাৰ লগত পূৰণ হ'ব তাৰ লব 2 ৰ লগত 2 পূৰণ 2 কৰিলে কিমান হ'ব 2 পূৰণ 2 কৰিলে 4 যোগ 10 এৰে 10 হৰণ কৰা কিমান বাৰ যায় 10 এৰে 10 হৰণ কৰিলে এবাৰ যায় 10 এৰে 10 হৰণ কৰিলে কিমান বাৰ যায় এবাৰ যায় সেই এক টকাৰ লগত পূৰণ হ'ব তাৰ লব 3 ৰ লগত 3 পূৰণ 1 কিমান 3 যোগ নেক্সট ভগ্নাংশটোৰ হৰ কি আছে 2 আছে সেই দুইটোৰে তাৰ লব নেক্সট ভগ্নাংশটোৰ হৰ কি আছে 3 নম্বৰ ভগ্নাংশটোৰ হৰ আছে 2 সেই 2 এৰে কা হৰণ কৰিব লাগিব লহাগু হৰণ কৰিব লাগিব লহাগু কিমান আছে 10 2 এৰে 10 হৰণ কৰা কিমান বাৰ যায় 5 বাৰ যায় সেই 5 টকাৰ লগত পূৰণ হ'ব 1 ৰ লগত 5 পূৰণ 1 কিমান 5 এটা চোৱা ওপৰৰ সংখ্যাকেইটা যোগ কৰা 4 যোগ 3 কিমান হ'ব 7 7 যোগ 5 কিমান 12 এনসার কিমান হ'ব 10 ভাগৰ 12 8 নম্বৰ কুৱেশ্যনটোত যে তিনিটা ভগ্নাংশ দিয়া আছিল সেই ভগ্নাংশ কেইটা যোগ কৰিলে এনসার কিমান হয় 10 ভাগৰ 12 হয় 10 ভাগৰ 12 কোনটো অপশনত আছে অপশন বি ত আছে গতিকে 8 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন বি হ'ব শুদ্ধ উত্তৰ বুজি পাইছা এতিয়া চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো 9 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা 9 নম্বৰ প্ৰশ্নটোত দিয়া আছে যে 7 ভাগৰ 4 যোগ 14 ভাগৰ 5 ইকুৱেল টু কুৱেশ্যন মাৰ্ক দিয়া আছে 7 ভাগৰ 4 আৰু 14 ভাগৰ 5 যোগ কৰিলে এনসারটো কিমান হয় উলিয়াব লাগে অপশন এ দিয়া আছে 14 ভাগৰ 11 অপশন বি দিয়া আছে 14 ভাগৰ 12 আৰু অপশন সি দিয়া আছে 14 ভাগৰ 13 অপশন ডি দিয়া আছে 14 ভাগৰ 14 কোনটো অপশন শুদ্ধ হয় উলিয়াব লাগে চোৱা 7 ভাগৰ 4 যোগ 14 ভাগৰ 5 এই দুটা ভগ্নাংশৰ হৰ কি আছে 7 আৰু 14 আছে গতিকে 7 আৰু 14 আমি কি উলিয়াব লাগিব এলসিএম উলিয়াব লাগিব 7 আৰু 14 এলসিএম কিমান হ'ব 7 এৰে 7ক কিমান বাৰ যাব এবাৰ 14 কিমান বাৰ যাব 2 বাৰ যাব গতিকে 7 দুগুণ কিমান হ'ল 14 7 আৰু 14 এলসিএম উলিয়ালে 7 আৰু 14 এলসিএম কিমান হ'ব 14 হ'ব গতিকে ইয়াত কি আহিব 14 এই 14 টোক প্ৰত্যেকটো ভগ্নাংশৰে কি কৰিব লাগিব হৰেৰে হৰণ কৰিব লাগিব আৰু হৰণ ফলটো তাৰ লবৰ লগত পূৰণ কৰিব লাগিব প্ৰথম ভগ্নাংশটোৰ হৰ কি আছে 7 গতিকে 7 এৰে লসাগু হৰণ কৰা লসাগু কিমান আছে 14 7 এৰে 14 হৰণ কৰিলে কিমান বাৰ যায় 2 বাৰ যায় সেই 2 টকাৰ লগত পূৰণ কৰা তাৰ লব 4 ৰ লগত 4 পূৰণ 2 কিমান 8 যোগ নেক্সট ভগ্নাংশটোৰ হৰ কি আছে 14 14 ৰে তাৰ লসাগু হৰণ কৰা কিমান বাৰ যাব 14 ৰে 14 এবাৰ যায়
সেই 1 টো কাৰ লগত পূৰণ হ'ব তাৰ লগ 5 ৰ লগত 5 পূৰণ 1 কিমান 5 8 যোগ 5 কৰিলে কিমান হ'ব 8 5 কিমান 13 এনসাৰটো কিমান হ'ব 14 ভাগৰ 13 হ'ব 14 ভাগৰ 13 কোনটো অপচনত আছে চোৱা অপচন সি ত আছে গতিকে 9 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ বুজি পালা না 9 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কোনটো অপচন হ'ল অপচন সি হ'ল শুদ্ধ উত্তৰ বুজিছা তোমালোকৰ যদি পৰীক্ষাত ভগ্নাংশৰ যোগ আহে কৰিব পাৰিবা না ভিডিওটো চাই যদি ভাল লাগিছে তেন্তে লাইক কমেন্ট কৰিবা আৰু ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা ইয়াৰে সম্পূৰ্ণ ভিডিওটো চাবৰ বাবে তোমালোকে আমাৰ অনলাইন এপত গৈ চাব লাগিব অনলাইন এপৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপশনত দিয়া আছে তাত গৈ ক্লিক কৰিলে তোমালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা